Hey viewers, welcome to my another vlog. আজি আপোনালোকৰ বাবে লৈ আহিছো এটা ৰেচিপি। ইয়াত কি দিছো? ইয়াত পিয়াজ, আদা, নহৰু, কাজু, ইলাচি, জলকীয়া। এইখিনি মানে কি অলপ ভাজা পাছত মানে মিক্সিত মাৰিম, তাৰপাছত এই হোৱাইট গ্ৰেভি বনাম। এই হোৱাইট গ্ৰেভিখিনি বনাবৰ কাৰণে পিয়াজ, নহৰু, আদা, দুটামান জলকীয়া, কাজু, ইলাচি এইকেইটা ভালদৰে ভাজি লোৱা হ'ল। তাৰপাছত মিক্সিত ধুনীয়াকৈ এটা ফাইন পেষ্ট বনোৱা হ'ল। এই গ্ৰেভিখিনি বনাবৰ কাৰণে আমি 6টা ডিম লৈছোঁ আৰু আপোনালোকে যদি বিচাৰে ইয়াতকৈ বেছিও ল'ব পাৰে। ডিমকেইটা ভালদৰে ৰিফাইনত ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত এয়া আমি যোনটো ফাইন পেষ্ট বনাই লৈছিলোঁ কেৰাহীত সেইখিনি ঢালি দিলোঁ। আৰু এই পেষ্টখিনি মিডিয়াম ফ্লেমত কেৰাহীত অলপ ভাজি ল'লোঁ। তাৰ ওপৰতে সোৱাদ অনুসৰি নিমখ অলপ দি ল'লোঁ। তাৰ পাছত আমি ইয়াত অলপ এড কৰিলোঁ ক্ৰীম। তাৰ আগতে মিল্ক এড কৰা হ'ল ইয়াত। এই সকলোবোৰ এড কৰি ভালদৰে মিলাই ল'লোঁ আৰু ফ্ৰাই কৰি থোৱা ডিমকেইটা ইয়াত দি দিলোঁ। এই ৰেচিপিটো খাবলৈ বহুত সোৱাদযুক্ত হয়। ইয়াৰ লগত পুৰি নাইবা ৰুটি খাব পাৰে। পুৰিৰ লগত বহুত বেছি ভাল লাগে খাই। আৰু অলপ সময় এনেকৈ ডিমকেইটা গ্ৰেভিখিনিৰ লগত ভালকৈ মিক্স হ'বলৈ দিলোঁ। তাৰপাছত এয়া আমাৰ এগ হোৱাইট গ্ৰেভি ৰেডি। আজি আমি ৰুটিৰ লগতে খালোঁ, কিন্তু পুৰিৰ লগত হ'লে বেছি ভাল লাগে খাই। আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব।